মই অসমৰ মুখ্যমন্ত্ৰীক আবেদন এইটোৱে জনাইছোঁ, আমাৰ নাতি পোৱালিটো সুস্থ কৰিবৰ কাৰণে যদি বাহিৰলৈ নিওঁ তেখেতে সুস্থ কৰি দিয়ে, পৰিয়ালটোক আনন্দ প্ৰকাশ হ'ব। তেখেতক সেই অনুৰোধ জনাইছোঁ। আমি শিল্পবোৰ এতিয়াও ডিব্ৰুগড় নাৰ্ছিং হোমত আছে। ছাৰে অতি সোনকালে সেই ল'ৰাটোক সুস্থ কৰি দিয়ে বুলি আমি কাতৰে অনুৰোধ জনাইছোঁ। ল'ৰাটোক যে সুস্থ কৰি দিলে আমাৰ আৰ্থিক সম্পত্তি আকৌ নাই, চব বিক্ৰী কিনি সেয়েহে ছাৰক অনুৰোধ জনাইছোঁ, জীৱটোক যে আপুনি সুস্থ কৰি পৰিয়ালটো মনত আনন্দ প্ৰকাশ কৰিব বুলি অনুৰোধ জনাইছোঁ। মানে আমাৰ মোৰ পুত্ৰ এতিয়া আদিত্য নাৰ্ছিং হোমতে আছে, সকমজলৰ অৱস্থাতে আছে। তেওঁক এতিয়া RCU মতে ৰখা হৈছে। এতিয়ালৈকে আমি যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ, আৰু যিখিনি এতিয়া নোৱাৰোঁ সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ। তেখেতে মোৰ ল'ৰাটোক তাৰপৰা নি বাহিৰত চিকিৎসা কৰি আনি মোক সুস্থ কৰি দিয়ে যে, আৰু আমাৰ যিমানখিনি অৰ্থনীতি আছিলে চব বিকি মেলি যি য'ত আছিলে চব আদায় কৰোঁ, ম'হ ছাগলী বিকি এতিয়া আমি নোৱাৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ মোৰ ল'ৰাটো তেওঁ বাহিৰতে হওক চিকিৎসা কৰি আনি আমাক সুস্থ কৰি দিয়ে যে, সেয়ে আমাৰ তেওঁলোক অনুৰোধ।